ৰ'ব মাটি ভেটি ৰক্ষা যদি হ'ব লাগে তেতিয়াহ'লে বিজেপি থাকিব লাগিব फाइनालि बिपिएफ दोलोनिफ्राय सरन बर' सारखौहाय केबिनेट मिनिस्टार सायख'नाय जाबाय नोंथांमोना गोबाङानो ससियेल मिडियाफ्राव नुदों जानांगौ बा गोबाङानो नुवाखै जानांगौ अब्लाबो आं नैबे भिडिअनि गेजेरजों नोंथांमोना आपडेटखौ लानानै फैबाय आरो दिनैहाय समायखेरा लागोन बिथांमोनाहाय जायफ्रा एमएलए देरहानो हाबाय बेजोंनो लोगोसे गौरब गगৈ सारखौ लानानै अखिल गगৈ बिथाङाहाय मा फोरमायखो आरो मा बुंखो आरो सोरनि जानानै बिथाङा इलेक्शननि सिगां मा खालामबाय दंमोन आरो दा मा बुंखो नोंथांमोना भिडिअखौ नायना ला गोबां साननो गोनां खोथा বিজেপি থাকিলেহে উচ্ছেদ হ'ব আৰু উচ্ছেদৰ জৰিয়তেহে অসমীয়া মানুহৰ মানে হেৰিটো ৰ'ব মাটি সম্পত্তি ৰ'ব মাটি ভেটি ৰক্ষা যদি হ'ব লাগে তেতিয়াহ'লে বিজেপি থাকিব লাগিব এই যিটো নেৰেটিভ তৈয়াৰ কৰিলে ইয়াৰ বিৰুদ্ধে আমাৰ কাউণ্টাৰ নেৰেটিভ নাই আমি একো কৰিব নোৱাৰিলোঁ আমি নিৰ্বাক নিষ্পন্দ ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ কমিটিখন গোটেই 5 বছৰ একদম গৰম কৰি ৰখা হাতুৰিৰে মৰিয়াই যে কমাৰশালত গঢ়িব পাৰি তেনেকৈ গঢ়ি থোৱা বুথ কমিটি আমাৰবিলাক একদম ডেড বডিৰ নিচিনা এই ইলেকশ্যনৰ সময়ত বনোৱা একদম ঠাণ্ডা মাণ্ডা কমিটি হ'লেও পৃথিৱীৰ একেবাৰে বুদ্ধিয়ক মানুহবিলাকৰ ভিতৰত এজন এনেতো কৈ লাভ নাই ইলেকশ্যন খেলিছোঁ ইলেকশ্যন যেনেকৈ যুদ্ধ কৰিব লাগে তেনেকৈ ষ্ট্ৰেটেজি বনাই যুদ্ধ কৰিছোঁ আজি গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন যিটো অসমীয়া উচ্চাৰণ সঁচা কথা কৈছোঁ আপোনালোকক ক'বলৈ বেয়া গৌৰৱৰ ভাষণ শুনি আচৰিত ঐ অসমীয়া যিটো উচ্চাৰণ কৰে একদম মাথা চাথা বেয়া হৈ যাব ৰকিবুল হুছেইনৰ চেহেৰাটো দেখিলে অসমীয়া মানুহে ভোট নিদিয়ে বেয়া পাব এতিয়া মোক বহুতে কিন্তু সঁচা কথাটো কিন্তু কংগ্ৰেছ দুবাৰ এটা প্ৰধান বস্তু হ'ল ৰকিবুল হুছেইন এনে খাৰা কৰি সন্মুখত ৰাখি থৈ দিলে কংগ্ৰেছ সদায় ডুবি থাকিব গৌৰৱে নিজে ফিল্ডত গৈ যদি অকণমান সংখ্যালঘু এলেকাত কাম কৰে তেতিয়াহ'লে ৰকিবুলৰ ওপৰত ইমান ডিপেণ্ডেণ্ট হ'ব নালাগে কিন্তু মানুহটো যিহেতু এলেহুৱা অলপ গৌৰৱ অলপ আৰামপ্ৰিয় গতিকে কি হৈছে গোটেই ঠিকাটো সংখ্যালঘুৰ ঠিকাটো হেৰিয়াক দি থৈ দিছে ৰকিবুলক আৰু ৰকিবুলক এনে দেখিলে মানুহে ভোট নিদিয়ে তাৰ পাছত আকৌ ৰকিবুলৰ উৎপাতটোৱে আটাইতকৈ বেছি হয়নে নহয় আপোনালোকে কওক কথা যেনেকৈ কয় এতিয়া মন্ত্ৰী হৈ থকা নিচিনাকৈ কথা কয় আগত তৰুণ গগৈ চৰকাৰৰ দিনত যেনেকুৱা উৎপাত কৰিছিলে এতিয়াও কথাবিলাক তেনেকুৱা হয়নে নহ'ব PIMৰ কি নাম মনোৰঞ্জন তালুকদাৰে চৰকাৰৰ লগত লেটিপেটি কৰি থাকে কোনো দিন টাফ ষ্টেণ্ড এটা নলয় বিজেপিৰ বিৰুদ্ধে সমষ্টি উন্নয়নৰ নামত তেওঁ DC SP লৈকে বদলাই লয় পালে মোজা এইবাৰ ক'লেতো বেয়া পায় কংগ্ৰেছৰ মানুহকেইটাতো কংগ্ৰেছৰে মানুহ নে বিজেপিৰে মানুহ ধৰিবই নোৱাৰি আপুনি এটা কথা কওকচোন দেৱব্ৰত শইকীয়াক কোনোবা এদিন হিমন্ত বিশ্ব শৰ্মাৰ লগত ভালকৈ যুক্তিতৰ্ক এটা কৰা দেখিলেনে কংগ্ৰেছক গালি পাৰি হিমন্ত বিশ্ব শৰ্মাই সমাধিস্থ কৰি দিয়ে কবৰস্থ কৰি দিয়ে তাৰপিছতো কংগ্ৰেছৰ মানুহকেইটাই নামাতে আছিলে 6-7টা সমষ্টিত ৰাইজৰ দলে জিকিলোঁ 2টাত কংগ্ৰেছৰ লগত গৈ ডুবি গ'লোঁ খং উঠি আছে এইবাৰ ৰিকগনিশ্যন পাব লাগিছিলে পাৰ্টিটো 6% ভোট লাগে এই কংগ্ৰেছৰ লগত গৈ ডুবি গ'লোঁ আমি অকলে খেলা হ'লে 6-7টা সমষ্টিত ধুনীয়াকৈ পালোহেঁতেন 4টা সমষ্টিত জিকা হ'লে আমি ৰিকগনাইজ হৈ যাওঁ পাৰ্টিটো তো অকল 11টা সমষ্টিত ইলেকশ্যন খেলাৰ কাৰণে 6% ভোট নাপালোঁ কংগ্ৰেছৰ কেণ্ডিডেটজনে মোৰ বিৰোধিতা কৰিছে সুব্ৰমিত্ৰ গগৈয়ে মোক একদম শিৱসাগৰত পূৰা বিৰোধিতা কৰিছে কিন্তু তাৰপাছতো মই জিকিছোঁ কিন্তু মই এইটো অস্বীকাৰ নকৰোঁ মই গৌৰৱ গগৈ নহয় গৌৰৱ গগৈ ৰকিবুল হুছেইনহঁতক যেতিয়া মই ইলেকশ্যনত যোৱাবাৰ জিকাই দিলোঁ MP ইলেকশ্যনত নিজে লাগি আমি একবাৰৰ কাৰণে মোক তেওঁলোকে হেৰি নিদিলে ধন্যবাদ নিদিলে শিৱসাগৰত মই কংগ্ৰেছ কৰ্মীসকলক এনেকুৱাকৈ ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতেও সকলোবিলাক কাম কৰি দিম বুলি কৈছোঁ লগতে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ আগতে মই হাৰিবও পাৰোঁ বুলি ভাবি ৰিজাল্ট দিয়াৰ আগতে মই তেওঁলোকক খানা খুৱাই দিছোঁ মোক গালি দিয়া কি লাভ হ'ব কওক মইতো তোক ভালকৈ বাচি থাকিবৰ কাৰণে মই তোক বুদ্ধিটো দিব খুজিছিলোঁ মই কি কৈছিলোঁ বাক্য এটাই কৈছিলোঁ লুৰিণ সম্পৰ্কে মই কৈছোঁ যে লুৰিণে যদি ভৱিষ্যতে জিকিব লাগে গাটো ভাঙিব লাগিব বুজি পাইছে নহয় গাটো ভঙা মানে অসমীয়া ভাষাটোতো বুজি পায় নহয় জানো গাটো ভাঙিব লাগিব হয়নে যিটো অসমীয়াত লনি হোৱা বুলি কয় লনি হ'ব লাগিব মানুহৰ লগত মিলি থাকিব লাগিব মানুহৰ লগত একদম মিলি যাব লাগিব এইটো জনতাৰ মাজলৈ সোমাই যাব লাগিব মই সেইটো কৈছিলোঁ সেইটো ক'লেনো বেয়া পাই গালি পৰা কিবা কথা থাকে নেকি কালি এফালে দুফালে দুটা
অৰ্ধপক্ষ দুটাক বহুৱাই লৈছে, দুটাক বহুৱাই লৈ লুৰিনে কোৱাইছে বোলে অখিল গগৈ আঞ্চলিক দলবিলাক বোলে হেৰিয়াৰ আশীৰ্বাদতে জিকিছে, বিজেপিৰ আশীৰ্বাদতে। পৃথিৱীত কোন আঞ্চলিক দলক বিজেপি আশীৰ্বাদত জিকায়? যদি আঁতৰাই দিব পাৰে, ৰকিবুলক যদি লুকুৱাই থ'ব পাৰে, ৰকিবুলক যদি গাঁতত ভৰাই থ'ব পাৰে, তেতিয়াহে কংগ্ৰেছ আকৌ শাসনলৈ আহিব, নহ'লে নাহে আৰু। এই বাস্তৱতাটো কংগ্ৰেছে বুজি উঠিব লাগিব। আপুনি কওকচোন বাৰু, আৰে ভাই সেইদিনা আছে নিজৰ দলৰ পৰ্যালোচনা, সকলোৱে চাই আছে কংগ্ৰেছ কেলে হাৰিলে নি ৰকিবুলে ৰাতিপুৱাই গোটেই মুছলিম মানুহকেইটাক নি জিকিছেও গোটেইগাল মুছলিম, এটা মাত্ৰ হিন্দু, 18টা মুছলিম মানুহ, সেই গোটেই মুছলিম মানুহকেইটাক লৈ গামোচা পিন্ধাই আকৌ ফটোটো কিয় দিব লাগে? খুৱাইছ কথা পাতিছ, কথা পাত, মনে মনে কৰ না, গাঁতৰ ভিতৰত কৰ। দিছে ফটো দি, তাত চাৰিওফালে হুলস্থুল বোলে ইয়াৰে দপদপনি কংগ্ৰেছত এতিয়াও। হয়, কথাটোতো হয়েই।